গহপুৰৰ দক্ষিণাঞ্চলত বানপানী শুকাল আৰু বানপানী শুকোৱাৰ পাছত যিসমূহ অঞ্চলত বানপানী সোমাইছিল সেই অঞ্চলসমূহ এতিয়া দুৰ্গন্ধময় হৈ পৰিছে, এক অপৰিষ্কাৰ পৰিৱেশ হৈ পৰিছে আৰু সমান্তৰালকৈ যিসমূহ পশুধন আছে তাৰে একাংশ পশুধন বিভিন্ন বেমাৰ আজাৰতো আক্ৰান্ত হৈছে, যাক লৈ এতিয়া চিন্তিত হৈছে গহপুৰৰ বৰদলনি অঞ্চলৰ ৰাইজ। সহযোগীয়ে দেখাবই মই বানপানী হোৱা এটা স্থানত উপস্থিত আছো আৰু প্ৰায় দেখিব প্ৰায় স্থানতে প্ৰায় কদৰ্যময় এক পৰিৱেশ, যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে কাৰণ বানপানী শুকোৱাৰ পাছত এক দুৰ্গন্ধময় অপৰিষ্কাৰ পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় সচেতন ব্যক্তি আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। কওকচোন, যিহেতু বান শুকোৱাৰ পাছত দেখিছো এই অঞ্চলত দুৰ্গন্ধময় পৰিৱেশ, আনফালে যিসমূহ পশুধন আছে তাৰে একাংশ হয়তো বেমাৰ আজাৰতো আক্ৰান্ত হৈছে পশুধন, গতিকে কি ক'ব গোটেই বিষয়? হয় চাওক, এতিয়া আপুনি উপস্থিত হওঁতে গম পাইছে যি এনেকে এটা দুৰ্গন্ধময় পৰিৱেশ হৈ আছে। যথেষ্ট এই দুৰ্গন্ধময় পৰিৱেশে আৰু লগতে যি ধৰণে পানী চানী জমা হৈছে, সেই পানী চানী জমা হোৱাৰ ফলত বিভিন্ন মহৰ উৎপাদন হয়। এই মহ উৎপাদন হোৱাৰ পিছত এই মহৰ পৰাই মেলেৰিয়া বা বিভিন্ন আপোনাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণে মেলেৰিয়াৰ ডিপাৰ্টমেণ্টে এই বিশেষকে ধোঁৱা দিয়া ব্যৱস্থা কৰিলে যথেষ্ট এইখন অঞ্চলৰ ৰাইজ উপকৃত হ'লেহেঁতেন। আৰু লগতে যি পশুধন বা গাই গৰু থাকে, সেই গাই গৰু বিভিন্ন এতিয়া বানপানী আহিলে এতিয়া আপোনাৰ লেও চেওৰ পৰা ধৰি বিভিন্ন যি এতিয়া আপোনাৰ ঘাঁহ চাহ এতিয়া লেওৱে ধৰি থাকে। এই খেলুৱে ধৰি থাকে। এই ঘাঁহকেইটা খালে গাই গৰু যথেষ্ট অসুস্থ হয়। সেই অসুস্থ হোৱাৰ পৰা গাই গৰু কেনেকে পৰিত্ৰাণ পাব, সেই ডিপাৰ্টমেণ্টে সেই কাৰণত সেইবোৰৰো চিন্তা কৰি সেই গাই গৰুক উপযুক্ত এটা ট্ৰিটমেন্ট দিয়া হলেহেঁতেন নিশ্চয় গাই গৰুৰ লগতে এই সমাজো উপকৃত হলহেঁতেন। আপোনাৰ ওচৰলৈ আহিছো অকণমান, যিহেতু পৰিৱেশ বিলাক দেখিছো একদম দুৰ্গন্ধময় পৰিৱেশ, বানপানী শুকাই গ'ল, কিন্তু এতিয়া আপোনালোক কেনেদৰে আছে এই দুৰ্গন্ধময় পৰিৱেশৰ বাবে? অলপ কষ্ট আছে আৰু আমাৰ এইটো, আৰু ডিপাৰ্টমেণ্টে অলপ আমাক কিবা সেৱা জনাব লাগে, ধোঁৱা মেডিচিন বিলাক। এইটোৱে আৰু গৰু বিলাকক অলপ এইটোৱে যাব লাগে আৰু নিশ্চয়। আৰু এনেদৰে এতিয়া যিসমূহ অঞ্চলত বানপানী শুকালে, যিসমূহ গাঁও বানপানী মুক্ত হ'ল, এতিয়া সেই গাঁওসমূহত কিন্তু এক প্ৰকাৰৰ দুৰ্গন্ধময় পৰিৱেশ হৈছে। মই উপস্থিত আছো গহপুৰৰ বৰদলনি অঞ্চলত, আৰু এই অঞ্চলতো একেই পৰিৱেশ। বানপানী সোমাই গৈছে, কিন্তু নলাই নৰ্দমাই যিসমূহ পানী ৰৈ গৈছে তাত বিভিন্ন মহে কণী পাৰিব পাৰে, সেই আশংকা প্ৰকাশ কৰিছে ৰাইজে। তাৰ ফলত বিভিন্ন বেমাৰ আজাৰো হ'ব পাৰে। এতিয়া অঞ্চলবাসীয়ে এটাই বিচাৰিছে যে যিসমূহ পশুধন আছে সেইসমূহ কিবা পশু চিকিৎসক আহি এটা দল আহি ইয়াত ব্যৱস্থা কৰক, অন্যথা যি মেলেৰিয়া বিভাগ আছে মেলেৰিয়া বিভাগো আহি পেলাই ইয়াত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া এই অঞ্চলটো বিপদমুক্ত হ'ব বা শংকামুক্ত হ'ব। এইখিনি কথা আমি তেওঁলোকৰ লগত পাতিলো, আৰু তেওঁলোকেও বিচাৰিছে ৰাইজে যে এইখিনি ব্যৱস্থা যাতে বিভাগে কৰি দিয়ে, তেতিয়া এই অঞ্চলৰ ৰাইজ কিন্তু উপকৃত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।